Hello viewers, আপোনালোকে চাই আছে আপোনালোকৰ একমাত্ৰ প্ৰিয় চেনেল অসম আইটি আপোনালোক সকলোকে স্বাগতম জনাই মোৰ আজি এই ভিডিওটো আৰম্ভ কৰিব লৈছো আৰু মোৰ এই ভিডিও চাই যদি আপোনালোকে ভাল পায় প্লিজ মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক লগতে মোৰ এই ভিডিওবিলাক লাইক কৰি থাকিব আৰু কিনাৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে আপোনালোকে মোৰ আহিবলগীয়া ভিডিওসমূহ সময়মতে পাই থাকে আজি এই ভিডিওটোৰ মূল বিষয়বস্তু হৈছে আমাৰ অসম আইটিআইৰ নামভৰ্তিসমূহ আৰম্ভ হৈছে আমাৰ ট্ৰেডসমূহ হৈছে ফিটাৰ ইলেক্ট্ৰিচিয়ান ডিজেল মেকানিক ষ্টেনোগ্ৰাফি ইংলিছ লগতে কম্পিউটাৰৰ বিভিন্ন ডিপ্লোমাসমূহ আমাৰ ইয়াত দিয়া হয় 6 মান্থছ কম্পিউটাৰ ডিপ্লোমা 1 ইয়াৰ কম্পিউটাৰ ডিপ্লোমা লগতে আমি সকলোৰে বাবে অতি এটা ভাল খবৰ আছে আপোনালোকৰ অসম আইটিআইত আমি এবাৰ আৰম্ভ কৰিব লৈছো ইঞ্জিনিয়াৰিং ডিপ্লোমা যেটো 3 বছৰীয়া হ'ব ডিপ্লোমা বিলাক হৈছে ডিপ্লোমা ইন অটোমোবাইল ইঞ্জিনিয়াৰিং Diploma in Civil Engineering, Diploma in Mechanical Engineering. আৰু এই ডিপ্লোমা সমূহ আমি দি এডমিশন প্ৰক্ৰিয়া অলৰেডি আৰম্ভ কৰিছো আপোনালোকে এডমিশনৰ বাবে ফৰ্ম সমূহ আমাৰ অফিচৰ পৰা কালেক্ট কৰিব পাৰিব আৰু ছাত্ৰ ছাত্ৰীক সকলৰ বাবে অতি ভাল খবৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে বহুত ছাত্ৰ ছাত্ৰীৰ মনত এটা থাকে যে মই এজন ভাল ইঞ্জিনিয়াৰ হ'ম বহুত পেৰেন্টছেও ভাবে যে মোৰ লৰাটো বা মোৰ ছোৱালীজনী ইঞ্জিনিয়াৰ হ'ব কিন্তু বহু কাৰণত কিছুমানৰ এই সপোন পূৰা নহয় বা কিছুমানে এন্ট্ৰেন্স এক্সাম যি পলিটেকনিকৰ বাবে বা ডিপ্লোমাৰ বাবে যি এন্ট্ৰেন্স এক্সাম হয় সেই এন্ট্ৰেন্স এক্সামত তেওঁলোকে ক্লিয়াৰ কৰিব নোৱাৰে বা কিছুমানৰ পাৰ্চেন্টেজ কম বা বিভিন্ন কাৰণত তেওঁলোকে এই ইঞ্জিনিয়াৰ হোৱা সপোনবিলাক ৰৈ যায় গতিকে আমি অসম আইটিআই সেই ছাত্ৰ ছাত্ৰীসকলৰ বাবে কোন ধৰণৰ এক্সাম যেটো এন্ট্ৰেন্স এক্সাম হয় সেই এন্ট্ৰেন্স এক্সাম নিদিয়াকৈ তোমালোকে এতিয়া আমাৰ অসম আইটিআই ইঞ্জিনিয়াৰিংৰ নামভৰ্তি কৰিব পাৰিবা এটো এটা অতি ভাল খবৰ গতিকে তোমালোকে যদি মেট্ৰিক পাছ কৰিছা বা হাই সেকেন্ডাৰী পাছ কৰিছা বা ডিগ্ৰী পাছ কৰি বহি আছা তোমালোকে সকলোৱে এই ডিপ্লোমা কোৰ্স কৰিব পাৰিবা এই নামভৰ্তিসমূহ আমাৰ অসম আইটিআইত অলৰেডি আৰম্ভ হৈছে আমাৰ বৰগুইত থকা অসম আইটিআইলৈ অফিচলৈ এবাৰ আহা অফিচত আহি মোক লগ ধৰা এই ডিপ্লোমা সমূহৰ বিষয়ে সবিশেষ মোৰ পৰা জানিব পাৰিবা আৰু যদি কিবা ডাউট থাকে মোলৈ এবাৰ ফোন কৰিবা আমাৰ অফিচৰ নম্বৰটো হ'ল 8811811779 ফোন কৰিবা এই ফোনতে মই তোমালোকক কিছুমান তথ্য দিব চেষ্টা কৰিম আৰু যদি ভালকৈ জানিব বিচাৰা প্লিজ মোৰ অফিচলৈ আহা আৰু মোক লগ ধৰা মই তোমালোকক সকলো সবিশেষ জনাম আৰু এই গোল্ডেন অপৰচুনিটিটো তোমালোকে সকলোৱে গ্ৰহণ কৰা আৰু এটা ইঞ্জিনিয়াৰিং ডিপ্লোমাৰ ভিতৰত এটা ভাল কোৰ্স যেটো অটোমোবাইল ইঞ্জিনিয়াৰিং তোমালোকে এই ইঞ্জিনিয়াৰিংটো যেটো ডিপ্লোমা কোৰ্সবিলাকটো মেট্ৰিক পাছ কৰাৰ পিছতে পঢ়িব পাৰি কিন্তু যেটো অটোমোবাইল ইঞ্জিনিয়াৰিং বহুতৰ আশা থাকে যিসকলৰ মানে গাড়ীৰ প্ৰতি বিশেষ চখ বা গাড়ীৰ লগত গাড়ীৰ বিষয়ে সবিশেষ জানিব মন যায় ডিজেল ইঞ্জিন পেট্ৰল ইঞ্জিন কি ডিজেল ইঞ্জিন কি গাড়ীৰ গোটেই গাড়ীখনৰ বিভিন্ন পাৰ্টবিলাকৰ বিষয়ে যদি ভালকৈ জানিব মন যায় তো সেইবাবে এই যেটো অটোমোবাইল ইঞ্জিনিয়াৰিং অতি ভাল কোৰ্স হয় সেই কোৰ্সটো কৰাৰ পাছত তোমালোকে বিভিন্ন ধৰণৰ গাড়ী ডিলাৰ বিলাক যেনে মাৰুতি ডিলাৰ হায়ুন্ডাই টাটা তাৰ পাছতে তোমাৰ মহিন্দ্ৰা আদি নামি দামী যিবিলাক আছে মাৰ্সিডিজ অডি আদি বিভিন্ন যিবিলাক গাড়ী কোম্পানীসমূহ আছে সেই কোম্পানীসমূহত তোমালোকে চাকৰি পাবলৈ সক্ষম হ'বা বা ডিলাৰ বিলাকত চাকৰি পাবা এই ডিলাৰসমূহত বা ওচৰ পাজৰে থকা তোমালোকৰ এই ডিলাৰসমূহত এই চাকৰিসমূহ এভেইলেবল হয় গতিকে এই কোৰ্সটো কৰাৰ পাছত তোমালোকে অতি সহজতে যিকোনো জায়গাতে চাকৰি পাবলৈ সক্ষম হ'বা এই অটোমোবাইল ইঞ্জিনিয়াৰিং কোৰ্সটো অতি ইন্টাৰেষ্টিং কোৰ্স হয় এই কোৰ্সটো তোমালোকে যিসকলে পঢ়িব বিচাৰা তাৰ বাবে আমি নামভৰ্তি লৈ আছো আৰু এটা ভাল খবৰ আমাৰ তোমালোকক যি এই ইঞ্জিনিয়াৰিং ডিপ্লোমা সমূহ যিসকল ছাৰে তোমালোকক প্ৰভাইড কৰিব সেই ছাৰসকল অতি অভিজ্ঞ ইঞ্জিনিয়াৰ হয় আৰু আমি অলৰেডি সেই ইঞ্জিনিয়াৰসকলক আমাৰ অসম আইটিআইত এপইণ্ট কৰিছো আৰু লগতে তোমালোকৰ এই যি ইঞ্জিনিয়াৰিং ডিপ্লোমা বিলাক ক্লাছ হ'ব প্ৰেক্টিকেল ক্লাছ বিশেষকৈ
সেই প্ৰেক্টিকেল ক্লাছসমূহৰ যি সাৰ সৰঞ্জাম হ'ব সেইবিলাক অত্যাধুনিক হ'ব অত্যাধুনিক ইনষ্ট্ৰুমেণ্টৰ ওপৰত তোমালোকে প্ৰেক্টিকেল ক্লাছ কৰিবলৈ পাবা গতিকে এই ক্লাছসমূহ অতি ইণ্টাৰেষ্টিং হ'ব তোমালোকে এই ইঞ্জিনিয়াৰিং ডিপ্ল'মাত জইন কৰা আৰু তোমালোকে এই ডিপ্ল'মাসমূহৰ দ্বাৰা এটা ভাল ভৱিষ্যত তোমালোকে গঢ় দিবলৈ সক্ষম হ'বা গতিকে এইবাৰ অসম ITI তিনিচুকীয়াত তোমালোকে ইঞ্জিনিয়াৰিঙৰ এডমিশ্যন লোৱা আৰু যদি কিবা জানিবলগীয়া থাকে মোক যোগাযোগ কৰিবা মই তোমালোকক সকলো বিষয়ে সুন্দৰভাৱে জনাই দিম আৰু ITI সমূহতো ক্লাছ ITI হওক ডিপ্ল'মা হওক এই সকলোবিলাক ক্লাছ এই যদি যি লকডাউন চলি আছে এই লকডাউনসমূহ যদি বা চৰকাৰী নিৰ্দেশনা আহে অহাৰ লগে লগে আমাৰ ক্লাছসমূহ অপেন হ'ব আৰু আশা কৰোঁ তোমালোকৰ ক্লাছসমূহ আমি আগষ্ট 1 তাৰিখৰ পৰা আৰম্ভ কৰিম কাৰণ যিহেতুকে নতুন সেশনবিলাক আমি আগষ্টৰ পৰা আৰম্ভ কৰোঁ তো তোমালোকে আৰু এটা বিশেষ কথা আৰু এই যি ইঞ্জিনিয়াৰিং ডিপ্ল'মা হওক বা ITI বিভিন্ন ট্ৰেডসমূহ হওক আমাৰ আসনবিলাক অতি সীমিত গতিকে সিট বেছি নাই লিমিটেড সিট হয় আৰু তোমালোকে যোনে আগতে আহিব সিয়ে সিট পাবলৈ সক্ষম হ'ব গতিকে তোমালোকে আহা আৰু এই তোমাৰ যি গোল্ডেন সিট হয় সেই সিটটো বুক কৰা বা এডমিশ্যন লোৱা ধন্যবাদ জয় অসম